Hello dear students, মই সৃষ্টি স্যার আৰু তোমালোকে চাই আছা সৃষ্টি স্যারস ক্লাसेस। আজি মই ক্লাস 11 ৰ 3rd নম্বৰ চেপ্টাৰটোৰ মোশন ইন ষ্ট্ৰেইট লাইন তাৰে অংক এটা কৰি দিম আৰু তাৰ পিছত কিছুমান ডেফিনিশ্যন দিয়াৰ কাৰণে চেষ্টা কৰিম। তোমালোকে মোৰ লগত বুজি গৈ থাকিবা, চাই গৈ থাকিবা, ক্লাছটো ভালদৰে কৰিবা বুলি আশা ৰাখিলো। এতিয়া ইয়াতে এটা কুৱেশ্যন এটা আমি ল'ম। কুৱেশ্যনটো এনেকুৱা ধৰণৰ হ'ব, মই কুৱেশ্যনটো লিখি দিম এনেকুৱা। First part, second part and third part. এটা বডি এটা আছে, যিকোনো বডি এটা ধৰা তোমালোকে ইয়াতে বডি এটা আছে। এই বডিটোৱে কি কৰিছে 1/3 জাৰ্নি ইউ স্পীডত গৈছে। নেক্সট ভি স্পীডত কি কভাৰ কৰিছে, নেক্সট কি কৰিছে ডব্লিউ, এইখিনি স্পীডত কভাৰ কৰিছে। ঠিক আছে, এতিয়া আমি ইয়াৰ কি কৰিব লাগে, এই যে ইয়াৰে এভাৰেজ ভেলোচিটিটো উলিয়াব লাগে টোটেল জাৰ্নিটোৰ স্পীড উলিয়াব লাগে। এতিয়া মই কুৱেশ্যনটো লিখি দিছোঁ, তোমালোকে কুৱেশ্যনটো লিখি ল'বা। এ বডি covers one third of journey with speed কিমান u 1/3 জাৰ্নি কিমান স্পীডত গৈছে, u স্পীডত কভাৰ কৰিছে। নেক্সট the body covers the journey with speed কিমান ভি। এইখিনি প্ৰথমতে গ'ল ইউ, নেক্সট কি হ'ল ভি। তাৰ পিছৰ জাৰ্নিখিনি 1/3 জাৰ্নি কি হেৰি কভাৰ কৰিব ডব্লিউ স্পীড। এণ্ড লাষ্ট 1/3 covers with speed w। এইটো 1/3 দেই। নেক্সট দ্য বডি কভাৰ্ছ দ্য জাৰ্নি, ইয়াতে 1/3 সেইটো 1/3, তিনিওটা 1/3 হ'ব, সেইটো মনত ৰাখিবা। w calculate the speed of the body in entire journey। এভাৰেজ স্পীড আমি উলিয়াব লাগিব। ক্যালকুলেট দ্য স্পীড, এভাৰেজ স্পীড দিবা, এভাৰেজ স্পীড অফ দ্য বডি ইন এণ্টায়াৰ জাৰ্নিত কিমান সময় লাগিছে। এইটো এতিয়া মই মুচি দিলোঁ, এইটো তোমালোকে নিশ্চয় বুজি পাইছা। প্ৰথম 1/3 কিমান স্পীডত কভাৰ কৰিছে ইউ, নেক্সট 1/3 ভি, নেক্সট 1/3 লাষ্ট, তাৰমানে 1/3 কিহত কৰিছে ডব্লিউ। টোটেল এতিয়া আমি কি কৰিব লাগে, এভাৰেজ স্পীডটো আমি কি কৰিব লাগে কেলকুলেট কৰিব লাগে। চাবা এতিয়া তোমালোকে, এতিয়া আমি টোটেল কি কৰিম, টোটেল ডিষ্টেঞ্চটো আমি ইয়াতে সলিউশন বুলি লিখিলোঁ। এই যে বডিটো আছে, বডিটোৱে টোটেল ডিষ্টেঞ্চ কিমান কভাৰ কৰিব সেইটো আমি লৈ ল'ম। 1/3 হয়। আমি যদি এইটোক x/3
x/3 বুলি কি কৰক কাউণ্ট কৰিব পাৰো এতিয়া আমি চাই যাম কেনেকৈ কৰিম অংকটো টোটাল ডিসটেন্সটো আমি যদি x বুলি ধৰি লও তেনেকৈ হলে চাবা তোমালোকে let the total distance আমি কি কৰিলো সে 3x ধৰিলো টোটাল ডিসটেন্স কিমান ধৰিলো 3x a to b বুলি ধৰিলো এটো u v w total distance to me x বুলি ইয়াৰ পৰা ইয়ালৈ x ইয়াৰ পৰা ইয়ালৈ x ইয়াৰ পৰা ইয়ালৈ x thrice x বুলি ধৰিলো total distance to এতিয়া চাবা total time taken to চাই লবা total time taken to কিমান হ'ব এইটো x by u plus x by v plus x by w এইটো আমাৰ টোটাল টাইম টেকেন এতিয়া ইয়াতে কমন লোৱা আছে তোমালে x কমন লোৱা x কমন ললে 1 by u plus 1 by v plus 1 by w এইটো থাকিল LCM লোৱা এতিয়া x LCM ললে কি হ'ব u v w এতিয়াতে কি হ'ব uw ইয়াতে হ'ব কি ইয়াতে vw হ'ব ইয়াতে uw হ'ব আৰু ইয়াতে কি হ'ব u v এইটো আমি পালো এইটো হল আমাৰ কি এইটো টাইম এইটো কি পালো আমি ডিসটেন্স এতিয়া আমাক কি লাগে এভাৰেজ স্পিড উলিয়াব লাগে এতিয়া আমি লিখিম এতিয়া কি লিখিম average speed of the body average speed of the body উলিয়াব লাগিলে আমি কি টোটাল ডিসটেন্স অফ কেৰে আমি ডিভাইড কৰিম টোটাল টাইম টেকেন টোটাল ডিসটেন্স total distance cover বুলি লিখিব পাৰি বা total distance to লিখা আৰু time taken ঠিক আছে এখিনি মুছি দিও দিয়া ওপৰৰ পৰা কৰি আহো অংকটো ইয়াৰ পৰা আমি কৰিম এতিয়া total distance কিমান আছে thrice x এইটো আমি পাইছো total distance of the body cover কিমান thrice x next time taken কিমান পালো আমি এইটো পালো এইটো লিখি দিও এতিয়া x vw তাৰ পিছত আছে কি uw uv by u v w এইটো বস্তু এইটো এইখিনি বস্তু লিখি দিলো এইখিনি টাইম এতিয়া সোৱা কি কৰিব পাৰি thrice x to এনেকৈ লিখা তাৰপিছত কি হ'ব এতিয়া আমাৰ u v w ওপৰত গুছি গল বাকিখিনি তলত গুছি গল x to আহিল তলত v w u w আৰু u v বহুত ইজি এটা পৰীক্ষাত আহিছে তোমালোকৰ আগত পৰীক্ষাত আহা কোৱেশ্চন এইটো x কাটি দিয়া কি হ'ব 3 u v w by u w v w দে v w u w plus u v মিটাৰ পাৰ সেকেন্ড দিব পাৰা ইউনিট টু এইটো আমাৰ কি টু এভাৰেজ স্পিড অফ দা বডি এন্টায়াৰ জাৰ্নি আমাৰ কিমান লাগিছে এইখিনি আমাৰ কি লাগিছে এভাৰেজ স্পিড আমাৰ ইমান ওলাইছে ঠিক আছে তোমালোকে এইটো এতিয়া লিখি লোৱাচোন বাৰু এতিয়া তোমালোকে এইখিনি বুজি পাইছা নিশ্চয় ঠিক আছে এতিয়া আমি কি কৰিম এইখিনি মুছি দিলো
ইয়াৰ পিছত আমি আৰু এটা ইম্পৰ্টেণ্ট বস্তু এটা আছে, বস্তু মানে কুৱেশ্যন এটা আহে পৰীক্ষাত, সেইটো আলোচনা কৰিম। সেইটো হৈছে এচিলাৰেশ্যন। এইটো তোমালোকে জানিব লাগিব। এইটো কি বস্তু তোমালোকে জানিব লাগিব। এচিলাৰেশ্যনটো এনেকুৱা এটা বস্তু কি চাবাচোন, তোমালোকে এটা বস্তু এটা এনেকৈ গৈ আছে, এটা বডি এটা এনেকুৱাকৈ গৈ আছে, ই সময়ৰ মূৰে মূৰে কি হয়, ইয়াৰ কি হয়, স্পীডৰ কি হয়, চেঞ্জ হয়। এইটো হৈছে এচিলাৰেশ্যন। ইয়াকে যদি তোমালোকে ইংলিছত এনেকৈ লিখিব পাৰা, ডিফাইন যদি কৰিব দিয়ে, যদি তোমালোকক এইটো ডেফিনেশ্যনটো লাগে, ডেফিনেশ্যনটো তোমালোকে এনেকৈ লিখিব পাৰিবা। মই ইয়াতে লিখি দিছোঁ, দ্য ৰেট অফ চেঞ্জ অফ ভেল'চিটি of an object এটা হ'ব লাগিব। কি আছে? the rate of change of কি velocity of an object with কি with time, with time is called কি বুলি ক'বা তোমালোকে? acceleration। এইটো হ'ল এচিলাৰেশ্যন। সদায় মনত ৰাখিবা, ঠিক আছে। ইয়াৰ আকৌ কি আছে, ইয়াতে SI ইউনিট কি, ইয়াৰ CGS ইউনিট কি, সেইবিলাক আহে। মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ, বা আমাৰ যদি SI ইউনিটটো মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ হয়, তেতিয়াহ'লে CGS ইউনিটটো কি হ'ব? চেণ্টিমিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। তোমালোকে পাইছা, ক্লাছ 9-10 তোমালোকে পাই আহিছা, তথাপি মই ইয়াতে দি দিছোঁ দিয়াচোন ইয়াতে। আৰু এটা চাবা, ইট টেলছ, ই কি কয়, হাউ faster the velocity of an object কি আছিলে, কি কয়, how faster the velocity of an object changes with time, changes with time। সময়ৰ লগে লগে কি হৈ থাকে, পৰিৱৰ্তন হৈ থাকে। এতিয়া তোমালোকে এনেকৈ লিখিব পাৰা, এচিলাৰেশ্যন, এচিলাৰেশ্যনটো কি বুলি লিখিবা? চেঞ্জ ইন ভেল'চিটি লিখা, চেঞ্জ ইন ভেল'চিটি। কিহৰ লগত চেঞ্জ হ'ব? ই টাইম, ঠিক আছে। ইয়াতে লিখিবা, কি বুলি লিখিবা? টাইম টেকেন, যিমান সময় লাগে ইয়াতে টাইম টেকেন বুলি লিখিব পাৰিবা, টাইম, এইটো, ঠিক আছে। ইয়াত ইউনিট দুটা আমি এতিয়া লিখিম। ইউনিট লিখিলোঁ, SI ইউনিট। প্ৰত্যেকটা বস্তুৰে কি আছে, ইউনিটবিলাক আছে, সেইবিলাক তোমালোকে জানিব লাগিব, লিখিব লাগিব গোটেইখিনি। এতিয়া তোমালোকে SI ইউনিটটো কি বুলি লিখিবা? ইয়াতে মিটাৰ, SI ইউনিট অফ এচিলাৰেশ্যন। কি আছে? মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। গট ইট? এইখিনি তোমালোকে বুজি পাইছা। আকৌ যিহেতু তোমালোকে SI ইউনিটটো জানিছা, ইয়াৰ লগত যদি আৰু এটা লাইন আমি লিখি থৈ দিওঁ, ইয়াৰ গোটেইখিনি বস্তু কি হৈ যাব? কভাৰ হৈ যাব। মাত্ৰ কেইটা লাইন, 4-5টা লাইনত তোমালোকৰ কি এচিলাৰেশ্যনৰ জানি ল'বা তোমালোকে। আৰু ইয়াৰ পিছত আমি ইয়াৰ ৰিলেটেড নিউমেৰিক কিছুমান কৰিম। এতিয়া CGS ইউনিট অফ এচিলাৰেশ্যন, চেণ্টিমিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। ইম্পৰ্টেণ্ট। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট, ই কি, স্কেলাৰ অৰ ভেক্টৰ? পৰীক্ষাত আহিব পাৰে। এচিলাৰেশ্যন কি, ভেক্টৰ কোৱান্টিটি অৰ স্কেলাৰ কোৱান্টিটি? ইট ইজ ভেক্টৰ কোৱান্টিটি। Acceleration is a vector quantity because it has its own direction, because it has its same direction দিব পাৰা, same direction। এইখিনি ইয়াৰ ইম্পৰ্টেণ্ট।
আৰু ইয়াত ডাইমেনশ্যন এটা আহে সেইটো লিখিবা কি তোমালোকে লিখিবা এনেকৈ লিখিবা m to the power 0 l1 t ইনভাৰ্স এইটো কি m to the power 0 এইটো ষ্টাইলৰ কাৰণে আমি লিখো m to the power 0 তাৰ মানে 0 তাৰ মানে তোমালোকে চাবচোন a to the power 0 is equal to কি সৰি ইয়াতে a to the power 0 is equal to কি 1 m to the power 0 is equal to 1 ঠিক আছে এইখিনি তোমালোকে জানা a to the power 0 is equal to 1 9 10 ত পঢ়ি আহিছা তোমালোকে আৰু তোমালোকে মেথছত আছে এনিথিং to the power 0 is equal to 1 তাৰে m to the power 0 ষ্টাইলৰ কাৰণে আমি দিছো ঠিক আছে এটো দিলো নিদিলেও কথা নাই l মানে কি লেন্থ ঠিক আছে লেন্থ টু কি it is meter centimeter kilometer সোয়া তোমালোকে মিটাৰ সেন্টিমিটাৰ লেন্থ l to the power 1 মানে কি l to the power 1 মানে l t ইনভার্স t মানে কি সময় টাইম t ইনভার্স t মানে কি টাইম টাইম it may be second minute or hours ঠিক আছে ইয়াতে কি সেকেন্ড স্কয়ার t ইনভার্স তো কি দিলু সোয়াসন t ইনভার্স তো এনেকুৱা l মানে কি মিটাৰ t মানে কি সেকেন্ড স্কয়ার এটু উপরে যদি যায় m এইটো হ'ব তার মানে তোমালোকে ডাইরেক্ট এনেকৈ লিখিবা এতিয়া m ইয়াৰ m to the power 0 l1 t ইনভার্স স্কয়ার এইটো ঠিক আছে তাহলে নিশ্চয় বুজি পাইছা তেতিয়ালে আজি হিনি দিলু ইয়াৰ পিছত আমি কিছুমান ইয়াৰ লগত ৰিলেশন থকা কিছুমান অংক কিছুমান কৰিম আজি হিনিয়ে কৈ ক্লাছটো সামৰণি মাৰিলো